মোৰ বন্ধুজন নপুংসক আছিল। তাৰ ওচৰত টকাৰ কোনো অভাৱেই নাছিল, কিন্তু সি এটা সন্তান বিচাৰি আছিল। কিন্তু সেয়া তাৰ কাৰণে একেবাৰে অসম্ভৱ আছিল। মই প্ৰায় তাৰ ঘৰলৈ অহা যোৱা কৰি আছিলোঁ। এদিন ৰাতি মোৰ বন্ধুৱে মোক ক'বলৈ ধৰিলে যে মই তেওঁৰ পত্নীৰ লগত সম্পৰ্ক কৰোঁ, যাতে সি এটা সন্তান পাব পাৰে। প্ৰথমে মই মোৰ বন্ধুক এই কথাটো মানা কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ তাৰ পত্নীগৰাকীক বহুত ভাল লাগিবলৈ ধৰিছিল। তাইও বহুত ধুনীয়া আছিল। তাইক দেখিলে যিকোনো পুৰুষেই থৰ লাগি চাই ৰ'ব। তাই যেতিয়া মোৰ ওচৰলৈ আহিছিল, তেতিয়া মই তাইৰ বগা বৰণ দেখি ভিতৰি ভিতৰি উত্তেজিত হৈ উঠিছিলোঁ। এদিন ৰাতি মই মোৰ বন্ধুৰ অনুৰোধটো মানি ল'লোঁ। তাৰ বিনিময়ত সি মোক 2 লাখ টকাও দিছিল। মই বহুত দুখীয়া আছিলোঁ, সেইকাৰণে মোৰ টকাৰো বহুত প্ৰয়োজন আছিল। সেইকাৰণে মই এপাত কাৰতে দুটা চিকাৰ কৰাৰ কথা ভাবিলোঁ। মোৰ বন্ধুৱে তাৰ পত্নীৰ চকুত কাপোৰ বান্ধি দিলে আৰু ক'লে যে সি কিছু দেৰি পিছতে আকৌ কোঠালৈ আহিব আৰু সেই নিশা সিহঁতৰ কাৰণে বহুত ধুনীয়া এটা নিশা হ'ব। কিছু দেৰিৰ পিছত সি মোক তাৰ ঠাইত কোঠালৈ পঠিয়াই দিলে। যেতিয়াই মই কোঠাৰ ভিতৰত সোমালোঁ, তেতিয়াই তাৰ পত্নীক দেখি মোৰ ভিতৰৰ কামনা জাগি উঠিবলৈ ধৰিছিল। মই এতিয়া প্ৰথমবাৰৰ বাবে কোনো মহিলাক এনেকৈ চুইছিলোঁ। তাইৰ শৰীৰটো বহুত কোমল আছিল। তাই মোক তাইৰ স্বামী বুলি ভাবি মোক টানি সাৱটি ধৰিলে। মই তাইৰ বন্ধ চকুতেই তাইক মৰম কৰিবলৈ ধৰিলোঁ। তাই মোক নিজৰ স্বামী বুলি ভাবি সকলোবিলাক নিজেই কৰিবলৈ ধৰিছিল। এনেকুৱা লাগিছিল যেন তাই বহু বছৰৰ পৰা চটফটাই আছে। তাই যেন অতদিনৰ পিয়াহ আজিহে গুচিবলৈ গৈ আছিল। ময়ো এতিয়া সুযোগ পাই সমানে তাইক সহায় কৰিবলৈ ধৰিলোঁ আৰু তাৰ পিছত লাইট অফ কৰি উৎসাহেৰে তাইৰ লগত। মই এটা বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। মই মোৰ জীৱনৰ মেৰপাকত এনেকৈ ফচি গৈছিলোঁ, য'ৰ পৰা ওলোৱা মোৰ বাবে বহুতেই কঠিন হৈ পৰিছিল। সৰুৰে পৰা দেউতাই বহুত কষ্টৰে মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল। মই মোৰ দেউতাৰ একমাত্ৰ পুত্ৰ আছিলোঁ। মোৰ এজনী ভনীও আছিল। মই সৰুৰে পৰা নাৰী জাতিটোক ঘৃণা কৰিছিলোঁ, কাৰণ মোৰ মায়ে কেইটামান টকাৰ কাৰণে মোৰ দেউতাক এৰি অন্য এজন ব্যক্তিৰ লগত বিয়া পাতি গুচি গৈছিল। তেওঁ এবাৰো নিজৰ সন্তানৰ কথা ভাবি নাচালে। মা যোৱাৰ পিছত মই একেবাৰে অকলশৰীয়া হৈ পৰিছিলোঁ। সেই সময়ত মোৰ বয়স হৈছিল প্ৰায় 12 বছৰ। সেইটো বয়সত এজন অকলশৰীয়া সৰু ল'ৰাৰ জীৱন কেনেকৈ পাৰ হৈছিল, সেয়া আপোনালোকে ভালকৈ বুজিবলৈ পাৰিব। মা যোৱাৰ পিছত দেউতাই আকৌ বিয়া নাপাতিলে। তেওঁৰো এতিয়া মোৰ দৰে অৱস্থা বহুত বেয়া হৈ গৈছিল। দেউতাই মাক বহুতবাৰ ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু মায়ে কৈছিল যে মই এই দৰিদ্ৰতাৰ জীৱন একেবাৰে কটাবলৈ নিবিচাৰোঁ। যেতিয়া মই মাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে মা, মোকো তোমাৰ লগত লৈ যোৱা, তেতিয়া তেওঁ মোক ঠেলা মাৰি দি ক'লে, তই পাগল হৈছ নেকি? মোৰ হ'বলগীয়া ধুনীয়া জীৱনটোক তোক লৈ গৈ মোৰ সপোনবিলাক ধ্বংস কৰিবলৈ নাই। মোৰ স্বামীজনে তোক কেতিয়াও আঁকোৱালি নলয়। মোৰ মা অলপ আধুনিক মনোভাৱৰ আছিল। সেইকাৰণে মায়ে যোৱাৰ সময়ত নিজৰ সৰু সন্তান দুটাকো এবাৰো চোৱা নাছিল। তেওঁ মাত্ৰ নিজৰ ইচ্ছাৰ কথাই ভাবিছিল। এতিয়া মোৰ এজন বন্ধু আছিল, যিয়ে সদায় মোৰ লগত সময় কটাইছিল। সি মোক প্ৰায় কৈছিল যে সতীশ, তই চিন্তা নকৰিবি, মোৰ মা আছে নহয়, তেওঁ তোক নিজৰ মাৰ দৰেই মৰম কৰিব। সেই সময়ত সি মোক বহুত সাহস দিছিল। সেই সময়ত সি মোক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাছিল। ৰিয়ান আৰু মই সৰুৰে পৰা ভাল বন্ধু আছিলোঁ। লাহে লাহে মই আৰু দেউতাই ঘৰখন আকৌ ভালদৰে চলাবলৈ আৰম্ভ কৰি দিছিলোঁ। দেউতাই বেছিভাগ সময় কামতেই ব্যস্ত হৈ থাকে আৰু মই ঘৰতে মোৰ সৰু ভনীক চোৱা চিতা কৰিছিলোঁ। মই বেছিভাগ সময় ঘৰতে পঢ়িবলৈ ধৰিছিলোঁ। মোৰ বন্ধুৱে মোক পঢ়াৰ সময়তো বহুত সহায় কৰিছিল। সি প্ৰায় মোক তাৰ কিতাপবিলাক পঢ়িবলৈ দিছিল। মোৰ দেউতা ইমানো ধনী নাছিল যে মোক সকলোবিলাক কিতাপ কিনি আনি দিবলৈ পাৰিব। মই 10ম শ্ৰেণীলৈকে ঘৰতে থাকি পঢ়িছিলোঁ আৰু তাৰপিছত মেট্ৰিক পৰীক্ষা দিলোঁ আৰু তেনেকৈ পৰীক্ষাটো ভাল নম্বৰ লৈ মই উত্তীৰ্ণ হ'লোঁ। এতিয়া মোৰ ভনীও ডাঙৰ হৈ উঠিছিল। তাইও এতিয়া ঘৰৰ সকলো কাম ভালদৰে কৰিব পৰা হৈছিল। সেইকাৰণে মেট্ৰিক পাছ কৰাৰ পিছত মই সৰু সুৰা কিছুমান কাম কৰিবলৈ ধৰিলোঁ। কিন্তু ইফালে মোৰ বন্ধুৱে মেট্ৰিক পাছ কৰাৰ পিছত আগলৈ পঢ়িবলৈ লৈছিল। প্ৰায় আমি সন্ধিয়া কামৰ পৰা আজৰি হোৱাৰ পিছত একেলগে বহি দিনটোৰ কথা ভাগ বতৰা কৰিছিলোঁ। মোৰ বন্ধুৰ ওচৰত টকাৰ কোনো অভাৱেই নাছিল। তাৰ দেউতাকৰ নিজৰ বহুত ডাঙৰ ব্যৱসায় আছিল। সি মোক প্ৰায় কৈছিল যে যেতিয়া সি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, তেতিয়া সি তাৰ দেউতাকৰ ব্যৱসায়ত হাত দিব। মোৰ বন্ধুৰ জীৱন বহুত ভাল আছিল,
কিন্তু মোৰ জীৱনত সমস্যা কেতিয়াও শেষেই হোৱা নাছিল, কাৰণ মই য'তেই কাম কৰিবলৈ লৈছিলোঁ তাতেই মোক বহুত কম দৰমহা দিছিল। এতিয়া এই টকাৰ পৰা কোনোমতে ঘৰখন চলাবলৈ পাৰিছিলোঁ, কাৰণ মই সেই পইচাৰে মোৰ ভনীকো পঢ়ুৱাবলৈ চেষ্টা কৰিছিলোঁ। লাহে লাহে আমাৰ জীৱনটো এনেকৈ চলি গৈছিল, আৰু ইফালে মোৰ বন্ধুৱে বহুত আগুৱাই গুচি গ'ল। মই মোৰ জীৱনৰ এইটো অৱস্থাত আছিলোঁ যে মোৰ কাৰণে এই সমস্যাৰ পৰা ওলোৱাটো বহুতেই কঠিন হৈ পৰিছিল। এতিয়া মোৰ বন্ধুৱে তাৰ দেউতাকৰ ব্যৱসায় অকলেই চোৱা চিতা কৰিবলৈ লৈছিল। এদিন মোৰ বন্ধুক মই মোৰ সমস্যাৰ বিষয়ে ক'লোঁ। তেতিয়া সি মোক ক'লে যে সি এটা অফিচত সৰু সুৰা চাকৰি তাক দিবলৈ পাৰিব, য'ত মই দৰমহা 15,000 টকা পাম। সেয়া শুনাৰ লগে লগে মই অত্যন্ত সুখী হৈ পৰিলোঁ, কাৰণ য'ত মই অন্য ঠাইত কাম কৰিছিলোঁ তাত মাত্ৰ 7,000 টকাহে পাইছিলোঁ। মই ভাবিলোঁ যে যিয়েই নহওক এতিয়া মোৰ জীৱনটো অলপ ভালৰ ফালে গতি কৰিব, কিন্তু হয়তো সেয়া মোৰ ভুল ধাৰণা আছিল। সময় আমাক এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন কৰাই দিয়ে যিটো আমি কল্পনাই কৰিব নোৱাৰোঁ। এতিয়া মোৰ বন্ধুৰ প্ৰতি মোৰ মৰম বহুতে বাঢ়ি গৈছিল। যিমানেই সময়বিলাক বাগৰি গৈ থাকিল মোৰো বয়স সিমানেই বাঢ়ি গৈ থাকিল। দেউতাই প্ৰায় মোক বিয়া পাতিবলৈ কৈ থাকিছিল, কিন্তু মই আগতে মোৰ সৰু ভনীৰ বিয়াখন পাতিবলৈ লৈছিলোঁ। তাৰ বাবে মোক বহুত টকাৰ প্ৰয়োজন আছিল। মই যিমান উপাৰ্জন কৰিছিলোঁ তাৰ পৰা বহুত কম টকাহে মোৰ বাবে ৰাহি কৰিবলৈ পাৰিছিলোঁ। সময়ৰ লগে লগে মোৰ ভনীও গাভৰু হৈ উঠিল। ময়ো বিচাৰিছিলোঁ যে কোনো এজন ভাল ল'ৰা বিচাৰি মই তাৰ বিয়াখন পাতি দিওঁ। সেইকাৰণে মই এই কথাটো মোৰ বন্ধুৰ লগত আলোচনা কৰিছিলোঁ। তেতিয়াই মোৰ বন্ধুৱে ক'বলৈ ধৰিলে যে বহুত সোনকালেই সি মোৰ ভনীৰ কাৰণে এজন ভাল ল'ৰা বিচাৰিব। সেই কথাটো শুনি মই বহুতেই আনন্দিত হৈ পৰিছিলোঁ। কিন্তু কেইদিনমান পিছতে মোৰ বন্ধুৱে ক'লে যে সি বিয়া পাতিবলৈ ওলাইছে। সেই খবৰ শুনি মই বহুতেই আনন্দত নাচি উঠিছিলোঁ। কিন্তু তেতিয়াই সি মোক ক'বলৈ ধৰিলে যে সি তাৰ কামৰ কাৰণে বেলেগ এখন চহৰত থাকিবলগীয়া হৈছে, আৰু এমাহ পিছতে তাতেই সি বিয়া পাতিব। সেই কথা শুনাৰ লগে লগে মোৰ মনটো সেমেকি উঠিল। তেতিয়া মই তাক কৈছিলোঁ যে আৰে তই ইমান দূৰলৈ গ'লে মই কেনেকৈ থাকিম। তেতিয়া মোৰ বন্ধুৱে ক'বলৈ ধৰিলে যে তই কিয় চিন্তা কৰিছ, দূৰলৈ গ'লে বন্ধুত্ব শেষ হৈ জানো, আৰু মইতো ইয়ালৈ অহা যোৱা কৰিয়েই থাকিম। আৰু যদি তইও সময় পাই থাক তেতিয়া তইও মোক চাবলৈ বা লগ কৰিবলৈ ইয়ালৈ আহি থাকিবি। তেতিয়া আমি মিলি বহুত এনজয় কৰিম। সেই কথা পাতি আমাৰ দুয়োৰে চকুত চকু পানী আহি গৈছিল। আমাৰ দুয়োৰে সৰুকালৰ পৰা বন্ধুত্ব আছিল, যিয়ে নিজৰ সুখ দুখৰ কথা ইজনে সিজনৰ আগত প্ৰকাশ কৰিছিলোঁ। সেইদিনা মোৰ বন্ধুৰ লগত শেষ দেখা সাক্ষাৎ আছিল। তাৰপিছত সি বেলেগ এখন চহৰলৈ চিৰদিনৰ বাবে গুচি গ'ল। এতিয়া বেছিভাগ সময় মোৰ বন্ধুৰ লগত প্ৰায় ফোনতেই কথা বতৰা পাতিছিলোঁ। সি এমাহলৈকে তাতেই তাৰ কাম বৰ ভালকৈ কৰিবলৈ ধৰিলে, আৰু ইফালে ময়ো মোৰ কাম আগতকৈও ভালকৈ মনোযোগেৰে কৰিবলৈ ধৰিছিলোঁ। মই ৰাতিও নাইট ডিউটি কৰিবলৈ লৈছিলোঁ, যাতে মই আৰু অলপ বেছিকৈ উপাৰ্জন কৰিবলৈ পাৰোঁ, আৰু মোৰ ভনীৰ বিয়াখন মই সোনকালে পাতিবলৈ পাৰোঁ। এনেকৈয়ে এমাহ পাৰ হৈ গ'ল। ময়ো মোৰ কামতে বহুত ব্যস্ত হৈ পৰিছিলোঁ। এতিয়া মোৰ বন্ধুৰ লগত কেতিয়াবাহে কথা পতা হৈছিল। এদিন মই খবৰ পালোঁ যে মোৰ বন্ধুৱে বিয়া পাতিলে। সেই খবৰটো শুনি মই বহুতেই সুখী হৈ পৰিছিলোঁ। যেতিয়া মই মোৰ বন্ধুক ইয়ালৈ মাতিলোঁ তেতিয়া সি ক'লে যে তাৰ কিবা এটা অলপ গুৰুত্বপূৰ্ণ কাম আছে। সেই কাম সম্পূৰ্ণ কৰিহে সি মোক লগ কৰিবলৈ ইয়ালৈ আহিব। ইফালে মোৰ দেউতাৰ দৰৱৰ নামত বহুত টকা খৰচ হ'বলৈ ধৰিছিল। ডাক্তৰে মোক কৈছিল যে তেওঁ বেছি চিন্তা কৰি আছে, যাৰ ফলত তেওঁৰ হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। সেইবাবে মই এতিয়া অধিক সময় দেউতাৰ লগত থাকিবলৈ ধৰিছিলোঁ। সেইকাৰণে মই নাইট ডিউটি কৰা বন্ধ কৰি দিছিলোঁ। সন্ধিয়া মই সোনকালেই ঘৰলৈ উভতি আহিছিলোঁ, আৰু মোৰ দেউতাক সময় দিছিলোঁ। মোৰ ভনীয়ে ঘৰৰ সকলো কামেই কৰিছিল। এতিয়া ঘৰৰ সকলো দায়িত্ব মোৰ ওপৰতে আহি পৰিছিল। মই বুজি পোৱা নাছিলোঁ যে মোৰ জীৱনৰ পৰা সমস্যাবিলাক কেতিয়া দূৰ হ'ব। মই প্ৰায় মোৰ মাক মনত পেলাই বহুত কান্দিবলৈ ধৰিছিলোঁ। যদি মা আমাৰ মাজৰ পৰা গুচি নগ'লহেঁতেন, তেনেহ'লে আজি আমি সকলোৱে বহুত সুখেৰে থাকিবলৈ পাৰিলোহেঁতেন। ভনীজনীও এই সকলোবিলাক দেখি দুখতে ভাগৰি পৰিছিল। মই তাইক সাহস দিছিলোঁ, কিন্তু মই নিজেও ভিতৰি ভিতৰি ভাঙি পৰিছিলোঁ। মই আচলতে কেতিয়ালৈকেনো এইবিলাক সমস্যাৰ মাজেৰে জীৱনটো পাৰ কৰি থাকিম। সঁচাকৈয়ে মই এতিয়া ভাবিবলৈ বাধ্য হৈ পৰিছোঁ যে দৰিদ্ৰতাই কেনেকৈ মানুহক গ্ৰাস কৰি পেলায়। যদি মানুহৰ জীৱনত দৰিদ্ৰতা আহে তেতিয়া তেওঁ সময়ৰ আগতে বুঢ়া হ'বলৈ ধৰে। এইকেইদিন মোৰ বন্ধুৰ লগত কথাও হোৱা নাছিল মোৰ। এনেকৈয়ে দিনবিলাক বাগৰি গৈ আছিল। এতিয়া ভনীৰো বিয়াৰ বয়স হৈ গৈছিল, কাৰণ মই তাত কাম কৰা এতিয়া এবছৰ প্ৰায় হৈ গৈছিল। এই এবছৰত ইমানো পইচা জমা হোৱা নাছিল যে মই মোৰ ভনীৰ বিয়া ভালকৈ পাতিবলৈ পাৰিম।
ইফালে ডাক্তৰে মোৰ দেউতাকো ভাল ভাল খাদ্য খুৱাবলৈ কৈছিল। আমি এনেই দাইল ভাত খাই দিনবিলাক পাৰ কৰিছিলোঁ। এতিয়া দেউতাৰ কাৰণে ক'ৰ পৰানো ভাল ভাল খাদ্য আনিবলৈ পাৰিম। এদিন মই ঘৰৰ পুখুৰীৰ পাৰত দুখ মনেৰে বহি আছিলোঁ। সেইদিনা মই মোৰ বন্ধুলৈ বহুত মনত পেলাইছিলোঁ। আজি যদি সি মোৰ লগত থাকিলহেঁতেন তেনেহ'লে সি নিশ্চয় মোক কিবা এটা সহায় কৰিলেহেঁতেন। কিন্তু সিটো নিজৰ জীৱনক লৈ এতিয়া ব্যস্ত হৈ পৰিছিল। যেতিয়াৰে পৰা তাৰ বিয়াখন হৈ গৈছিল তেতিয়াৰে পৰা সি মোৰ লগত কথা পতা বন্ধই কৰি দিছিল। মই যেতিয়াই তাক ফোনটো কৰিছিলোঁ তেতিয়াই সি মোৰ ফোনটো কাটি দিছিল আৰু ফোন উঠালেও অলপ সময় সি কথা পাতিছিল। মই এইবিলাক কথাই ভাবি আছিলোঁ। তেনেতে মোৰ পিছফালৰ পৰা মোৰ বন্ধুৰ মাত শুনিবলৈ পালোঁ। প্ৰথমতে মই ভাবিছিলোঁ যে হয়তো এয়া মোৰ মনৰ ভ্ৰম হ'ব পাৰে। কিন্তু যেতিয়া মই পিছলৈ ঘূৰি চালোঁ তেতিয়া মোৰ বন্ধু মোৰ সন্মুখত থিয় হৈ আছিল। মই লগে লগে দৌৰি গৈ তাক সাৱটি ধৰিলোঁ। কিন্তু মোৰ বন্ধুৰ আগৰ তুলনাত বহুতে দুৰ্বল হৈ গৈছিল। তাৰ মুখৰ উজ্জ্বলতাও নোহোৱা হৈ গৈছিল। চকুৰ তলত বহুত ডাঙৰ ডাঙৰ কলা দাগ পৰি গৈছিল। মই মোৰ বন্ধুক তাৰ খবৰ সুধিলোঁ। তেতিয়া সি মোক ক'লে যে তাৰ বহুত দিনৰ পৰা বেমাৰ হৈ আছিল। সেইকাৰণে সি মোৰ লগত বেছি কথা পাতিবলৈ পৰা নাছিল। তাৰপিছত সি মোক ক'লে যে মোৰ কথা বাদ দে, তোৰ খবৰ কেনেকুৱা ক। তেতিয়াই মই মোৰ দুখৰ কথাখিনি তাৰ আগত ব্যক্ত কৰিলোঁ। মোৰ কথা শুনি সি ক'লে যে চিন্তা নকৰিবি, মই সোনকালেই তোৰ সমস্যাৰ সমাধান কৰি দিম। তাৰপিছত সি ক'বলৈ ধৰিলে যে সি তাৰ পত্নীৰ লগত এতিয়া ইয়াতেই থাকিব। সেই কথা শুনাৰ লগে লগে মই তাক ফূৰ্তিতে জোৰেৰে সাৱটি ধৰিলোঁ। মই তাক ক'লোঁ যে তই দূৰলৈ যোৱাৰ পৰা মোৰ যে জীৱনত কিমান সমস্যাই দেখা দিছে, মই তোক সদায় মনত পেলাই থাকোঁ। তাৰপিছত মোৰ বন্ধুৱে পিছদিনাই মোক তাৰ ঘৰলৈ ভাত খোৱাকৈ মাতিলে। ক'লে যে তই কাইলৈ মোৰ ঘৰলৈ আহিলে তোক মোৰ পত্নীৰ লগতো চিনাকি কৰাই দিম। পিছদিনা মই মোৰ বন্ধুৰ ঘৰলৈ ওলালোঁ। যেতিয়াই মই তাৰ ঘৰ পালোঁ আৰু দৰ্জাত টুকুৰিয়ালোঁ তেতিয়া এজনী ধুনীয়া গাভৰু বোৱাৰীয়ে দৰ্জাখন খুলিলে। মই তেতিয়াই বুজিলোঁ যে তেওঁৱেই মোৰ বন্ধুৰ পত্নী হ'ব। আজি প্ৰথমবাৰৰ বাবে মোৰ বন্ধুৰ পত্নীক দেখি মোৰ বিয়াখন পাতিবলৈ মন গৈছিল। যদি মোৰ পত্নী থাকিলেহেঁতেন তেতিয়া তাইও মোৰ ঘৰখন বহুত ভালকৈ ৰাখিলেহেঁতেন। মোৰ বন্ধুৰ পত্নী বহুতেই ধুনীয়া আছিল। তাইৰ দেহৰ বগা ৰংটো দেখি যিকোনো পুৰুষে তাইৰ প্ৰেমত পৰিবলৈ বিচাৰিব। মোৰ বন্ধুৱে প্ৰায় মোৰ সন্মুখত তাৰ পত্নীগৰাকীৰ বহুত প্ৰশংসা কৰিছিল। যেতিয়া মই মোৰ বন্ধুৰ লগত কথা পাতিলোঁ তেতিয়া তাৰ পত্নীয়ে আহি মোক ক'লে যে তেওঁ প্ৰায় নিজৰ কামতে ব্যস্ত হৈ থাকে, মোক কেতিয়াও সময় নিদিয়ে। আপুনি আহিছে যেতিয়া আপুনিয়েই বুজাওক যাতে মোকো তেওঁ অলপ সময় দিয়ে। যেতিয়া মই মোৰ বন্ধুৰ ফালে চালোঁ তেতিয়া সি তলমূৰ কৰিলে। মই ক'লোঁ যে আৰে তোৰ পত্নীয়ে কি কৈছে, তই তোৰ পত্নীক সময় কিয় নিদিয়? তোৰ ওচৰততো টকাৰ কোনো অভাৱেই নাই, তেনেহ'লে তই কিয় এনেকুৱাখন কৰি আছ? মোৰ কথাত সি একো উত্তৰ নিদিলে। ময়ো তাক বেছি জোৰ দি একো নক'লোঁ। এতিয়া মই আৰু মোৰ বন্ধুৱে সন্ধিয়া একেলগে বহিছিলোঁ। মোৰ বন্ধু অহাৰ পিছত এতিয়া মোৰ অলপ মনটো ঠিক লাগিছিল। কাৰণ মোৰ জীৱনত এনেকুৱা কোনো এজন ব্যক্তি নাছিল যাৰ আগত মই মোৰ মনৰ কথা ক'বলৈ পাৰিম। কিন্তু যেতিয়াই মোৰ বন্ধুৰ পত্নীক দেখোঁ তেতিয়াই মোৰ মনত এক অদ্ভুত ধৰণৰ অনুভৱ হ'বলৈ ধৰে। যেতিয়া মই তাইক শাৰী পিন্ধা দেখিছিলোঁ তেতিয়া মোৰ চকুত থৰ লাগি গৈছিল। তাই প্ৰায় মোৰ ওচৰত আহি বহুত কথা পাতিছিল। কিন্তু তাই বেছিভাগ সময় এনেকৈ কৈছিল যে তাইৰ স্বামীয়ে তাইক সময় নিদিয়ে। মই ভাবোঁ যে মোৰ বন্ধুৱেনো এনেকুৱা কি কাম কৰে যাৰ বাবে নিজৰ পত্নীকো সময়কণ দিবলৈ নোৱাৰে। কিন্তু মই তাক যেতিয়া এই কথাটো সোধোঁ তেতিয়া সি মোক এই বিষয়ে একো নকয়। মই ভাবোঁ যে হয়তো তাৰ কিবা ব্যক্তিগত কাৰণ আছে যি মোৰ আগত ক'বলৈ বিচৰা নাই। এদিন দুপৰীয়া মই মোৰ কামত থাকোঁতে গম পালোঁ যে মোৰ দেউতাৰ গা বহুত বেয়া হৈ গৈছে। তেতিয়া তেওঁক সোনকালে হস্পিটেলত ভৰ্তি কৰোৱা হ'ল। মোৰ বন্ধুৱেও খবৰ পোৱাৰ লগে লগে হস্পিটেলত উপস্থিত হৈছিল। মই লগে লগে কামৰ পৰা ওলাই আহি হস্পিটেললৈ গ'লোঁ। হস্পিটেল পাই দেখিলোঁ যে দেউতাৰ অৱস্থাটো বহুতেই বেয়া। ডাক্তৰে ক'লে যে তেওঁ বেছি চিন্তা কৰিছে যাৰ বাবে তেওঁৰ হাৰ্ট এটেক আহিছে। এতিয়া কেইদিনমান তেওঁক হস্পিটেলতে ৰাখিব লাগিব। তেতিয়া নাৰ্ছ এগৰাকীয়ে ক'লে যে আপুনি সোনকালে ফিজ জমা কৰি দিয়ক। যেতিয়া মই ফিজৰ খবৰ পালোঁ তেতিয়া গম পালোঁ যে ফিজ সম্পূৰ্ণ 50,000 টকা আছিল। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে ইমান পইচা মই ক'ৰ পৰা আনিম। মোৰ বন্ধু ওচৰতে আছিল। সি ক'লে যে তই চিন্তা নকৰিবি, মই দি দিম পইচা। তেতিয়া মই ক'লোঁ যে তোক ইমান সোনকালে টকা মই ঘূৰাই দিব নোৱাৰিম। তেতিয়া সি ক'লে যে এতিয়া এইবিলাক চিন্তা কৰাৰ সময় নাই। সেই সময়ত পৰিস্থিতি এনেকুৱা আছিল যে মই মোৰ বন্ধুৰ কথা মানি ল'লোঁ। কিছুদিন দেউতাৰ চিকিৎসা চলি থাকিল
আৰু তাৰ পিছত দেউতাক ঘৰলৈ লৈ আনিলোঁ। এতিয়া মোৰ কামলৈ যোৱাও বন্ধ হৈ গৈছিল। এতিয়া বেছিভাগ সময় মই দেউতাৰ সেৱা শুশ্ৰূষা কৰাত ব্যস্ত আছিলোঁ। কিন্তু এতিয়া মোৰ আৰু এটা চিন্তা হ'বলৈ ধৰিলে যে এতিয়া মই মোৰ বন্ধুৰ ধাৰ কেনেকৈ পৰিশোধ কৰিবলৈ পাৰিম। এদিন ৰাতি মই মোৰ বন্ধুৰ ওচৰলৈ গ'লোঁ আৰু তাক সুধিলোঁ যে মই এতিয়া তোৰ ধাৰ কেনেকৈ পৰিশোধ কৰিম। এতিয়া মোৰ উপাৰ্জন ইমানো নহয় যে মই তোৰ টকাখিনি সোনকালে ঘূৰাই দিবলৈ পাৰিম। তেতিয়া মোৰ বন্ধুৱে ক'লে যে এটা উপায় আছে। তেতিয়া মই ক'লোঁ যে কি আছে উপায়, সোনকালে ক। তেতিয়া মোৰ বন্ধুৱে মোক এনেকুৱা এটা কথা ক'লে যিটো শুনি মই নিথৰ হৈ পৰিলোঁ। সি মোক ক'লে যে মই তাৰ পত্নীৰ লগত এনিশা কটাব লাগিব। তেতিয়া মই তাক ক'লোঁ যে তোৰ মগজু ঠিকেই আছেতো, তই যে এনেকুৱা কথাবিলাক কৈছ। তেতিয়াই সি মোৰ হাতত ধৰি ক'বলৈ ধৰিলে যে সতীশ, মই জানো যে এয়া বহুত বেয়া কথা, কিন্তু আজি যি কথা মই তোক ক'ম সেয়া তই বহুত মনোযোগেৰে শুনিব লাগিব। বিয়া পতাৰ পিছত মই মোৰ জীৱনত বহুতেই সুখী হৈ পৰিছিলোঁ, কিন্তু তেতিয়াই মোৰ স্বাস্থ্য অলপ বেয়া হ'বলৈ ধৰিলে। যেতিয়া ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰালোঁ তেতিয়া এই কথাটো গম পালোঁ যে মই নপুংসক, যাৰ ফলত মোৰ পত্নী কেতিয়াও মাক হ'বলৈ নোৱাৰে। মই বহুত ঠাইত মোৰ চিকিৎসা কৰাইছিলোঁ, কিন্তু মই ক'তো ঠিক কৰিব নোৱাৰিলোঁ। সেইকাৰণেহে মই বেছিভাগ সময় মোৰ পত্নীৰ পৰা দূৰে দূৰে থাকোঁ। মই সকলো সময়তে কিবা নহয় কিবা এটা কামৰ বাহানা বনাই থাকোঁ, কাৰণ তাই যদি কেনেবাকৈ এই কথাটো গম পাই যায় তেতিয়া ঠিকনা নাই তাই কি কৰিব। হয়তো তাই সেই সময়তে মোক ডিভোৰ্চ দি গুচি যাবও পাৰে। এতিয়া তই মোৰ সকলো ভৰসা। যদি তই এনেকুৱা কৰ তেনেহ'লে মই তোক আৰু পইচা দিম আৰু তোৰ ঘৰৰ সকলো খৰচ মই বহন কৰিম। তোৰ ভনীজনীৰ বিয়াও মই এজন ভাল ল'ৰাৰ লগত কৰাই দিম। মই ক'লোঁ যে তই মোৰ বন্ধু হৈও মোক এইবিলাক কথা কৈ আছ। তেতিয়া সি ক'বলৈ ধৰিলে যে বন্ধু, সময় যে মানুহক কি কি দিন দেখুৱাই দিয়ে। তইও নিজৰ জীৱনত বহুত সমস্যা লৈ আছ, তইও তাৰ পৰা উদ্ধাৰ হ'ব পাৰিবি আৰু লগতে ময়ো হ'বলৈ পাৰিম। তেতিয়া মই ক'লোঁ যে কিন্তু তাইৰ লগততো এয়া অন্যায় কৰা হ'ব। তেতিয়া মোৰ বন্ধুৱে ক'লে যে আমাৰ দুয়োজনৰে কোনেও তাইক এই কথাটো কেতিয়াও নকওঁ। বন্ধুৰ কথা শুনি মই ক'লোঁ যে মোক ভাবিবলৈ অলপ সময় লাগিব। তাৰপিছত মই মোৰ ঘৰলৈ উভতি আহিলোঁ। ঘৰৰ পৰিস্থিতি দেখি মই বহুতেই চিন্তিত হৈ আছিলোঁ। মোৰ কামো মোৰ হাতৰ পৰা গুচি গৈছিল। ঘৰত মোৰ বেমাৰী দেউতা আৰু ইফালে ভনীৰো বয়স বাঢ়ি গৈ আছিল। তাইৰো বিয়াৰ চিন্তা হ'বলৈ ধৰিছিল মোৰ। ইমানবিলাক সমস্যাৰ পৰা মই ওলামনো কেনেকৈ? গোটেই ৰাতি কথাটো ভবাৰ পিছত মোৰ বন্ধুৰ কথাটো ঠিক যেন লাগিছিল। সেইকাৰণে পিছদিনা মই মোৰ বন্ধুৰ কথাটো মানি ল'লোঁ। মোৰ বন্ধুৱে মোক ক'লে যে তেনেহ'লে আজি ৰাতি আমি এটা পৰিকল্পনা কৰিম। আজি ৰাতি মই মোৰ পত্নীক ছাৰপ্ৰাইজ দিম, য'ত মই তাইৰ চকুত কাপোৰ বান্ধি দিম। কিন্তু মনত ৰাখিবি যাতে মোৰ পত্নীয়ে চকুৰ পৰা কাপোৰখন খুলিব নোৱাৰে, না তই তাইৰ সন্মুখত কিবা কথা কবি। মই সকলো কথা বুজি পাইছিলোঁ। এতিয়া মোৰ ভিতৰি ভিতৰি ভয় লাগিবলৈ ধৰিছিল। মই এতিয়া কেনেকৈ সেইবিলাক কাম কৰিবলৈ পাৰিম? ৰাতি যেতিয়া মই মোৰ বন্ধুৰ পত্নীৰ কোঠালৈ গ'লোঁ তেতিয়া তাই চকুত কাপোৰ বান্ধি বৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। মই কিছু দেৰি তাইৰ ওচৰত বহিলোঁ। মোৰ তেতিয়া সাহস হোৱা নাছিল। তেতিয়াই হঠাতে তাই মোক সাবটি ধৰিলে। তাৰপিছত ক'বলৈ ধৰিলে যে আপুনি কিমান দিনলৈকে এনেকৈ পলাই ফুৰিব, আজিও আপোনাৰ ওচৰত সাহসেই নাই। এনেকৈ কৈ তাই মোক চুবলৈ ধৰিছিল। তাই চোৱাৰ লগে লগে মোৰ শৰীৰত বিজুলীৰ শ্বক লগা যেন অনুভৱ হ'বলৈ ধৰিছিল। মই এজন ডেকা ল'ৰা আছিলোঁ। মইনো কিমান দেৰিলৈকে মোৰ কামনাক এনেকৈ নিয়ন্ত্ৰণ কৰি থাকিবলৈ পাৰিম? লাহে লাহে মই নিজকে সেইবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ। সেই সময়ত মই নিজকে পাহৰি পেলাইছিলোঁ আৰু মই সেইবিলাক কৰি পেলালোঁ যি মই কেতিয়াও কৰাৰ কথা ভবাই নাছিলোঁ। এতিয়া সদায় ৰাতি মোক মোৰ বন্ধুৱে নিজৰ পত্নীৰ কোঠালৈ পঠিয়াই দিছিল। তাৰ পত্নী বহুতেই ধুনীয়া আছিল। লাহে লাহে মই তাইৰ সৌন্দৰ্যত পাগল হৈ পৰিছিলোঁ আৰু মোৰ মনেও হয়তো তাইকে বিচাৰিবলৈ ধৰিছিল। কিন্তু যেতিয়াই মই তাইৰ কোঠালৈ গৈছিলোঁ তেতিয়া তাই মোক কৈছিল যে মই বুজি নাপাওঁ যে আপুনি মোৰ স্বামী হৈও আপুনি মোৰ চকুত কাপোৰ বান্ধি কিয় মোক মৰম কৰে, আৰু এইটো সময়ত আপুনি কিয় কথা নকয়? মোৰ এতিয়া এনেকুৱা অনুভৱ হ'বলৈ ধৰিছে যে মই যেন কোনোবা আন পুৰুষৰ লগতহে আছোঁ। তাই তেনেকৈ কোৱাৰ লগে লগে ভয়তে মোৰ কপালৰ পৰা ঘাম ববলৈ ধৰিছিল। যদি তাই সত্য কথাটো গম পাই যায় তেনেহ'লে ঠিকনা নাই কি হৈ যাব। সেইকাৰণে মই লগে লগে তাইক মৰম কৰা আৰম্ভ কৰি দিলোঁ, যাতে তাই একেবাৰে সন্দেহ নহয়। এতিয়া মোৰ বন্ধুৱে কথা দিয়া অনুসৰি মোৰ ভনীৰ বিয়াখনো সি বহুত ভালকৈ কৰাই দিছিল। সি মোৰ ঘৰৰ খৰচো দিয়া আৰম্ভ কৰি দিছিল। লাহে লাহে মোৰ ঘৰৰ অৱস্থা বহুত ভাল হৈ উঠিছিল। এতিয়া মই আকৌ কাম কৰা আৰম্ভ কৰি দিছিলোঁ।
কিন্তু এতিয়া মোৰ বন্ধুৰ পত্নীৰ প্ৰতি প্ৰেম হ'বলৈ ধৰিছিল। প্ৰেম মোৰ ভাগ্যত নাছিল, আৰু যাৰ লগত মোৰ প্ৰেম হৈছিল তাইতো মোৰ বন্ধুৰ পত্নী আছিল। এতিয়া মই এইবিলাক সমস্যাৰ মেৰপাকত ফচি গৈছিলোঁ। যেতিয়া মই ৰাতি তাইৰ কোঠালৈ গৈছিলোঁ, তেতিয়া তাই মোৰ হাতত ধৰি তাইৰ অন্তৰৰ সকলো কথা মোৰ আগত প্ৰকাশ কৰিছিল। মোৰ কাৰণে এতিয়া এইবিলাক ধৈৰ্য ধৰি থকাটো অসম্ভৱ হৈ গৈছিল। এদিন মই তাইক কোঠাত সোমোৱাই থৈ মই মোৰ বন্ধুৰ ওচৰলৈ গুচি গ'লোঁ। মোৰ বন্ধু ওচৰৰে কোঠাতে বহি আছিল। মোক হঠাতে দেখি সি ক'বলৈ ধৰিলে যে আৰে সতীশ, তই ইয়ালৈ কিয় আহিলি? যদি তই তাইক এনেকৈ অকলে এৰি থৈ আহ, তেনেহ'লে তাইৰ সন্দেহ হৈ যাব। বন্ধু, মই আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ। মই এইবিলাক খেল আৰু খেলিবলৈ নোৱাৰোঁ। তেতিয়াই মোৰ বন্ধুৱে মোক ক'বলৈ ধৰিলে যে তই চিন্তা নকৰিবি, বহুত সোনকালে তাই প্ৰেগনেণ্ট হৈ যাব। তেতিয়া মই তোক এই খেলখনৰ পৰা নিজেই উলিয়াই দিম। মাত্ৰ তই মোৰ কাৰণে কেইদিনমান সহ্য কৰিব লাগিব। মই মোৰ বন্ধুৰ কথা মনে মনে মানি লৈছিলোঁ। তাৰপিছত মই আকৌ তাইৰ কোঠালৈ আহিলোঁ। দেখিছিলোঁ যে তাই বৰ হেঁপাহেৰে অপেক্ষা কৰি আছে। ক'বলৈ ধৰিলে যে ক'লৈ গৈছিলা? মই মোৰ মাতটো লাহেকৈ দবাই কৈছিলোঁ যে ফোন এটা আহিছিল। এনেকৈয়ে এই কাৰ্য কেইদিনমানলৈকে চলি থাকিল। কিন্তু এটা নিশা মোৰ জীৱনলৈ এনেকুৱাকৈ আহিল যে যি নিশা মোৰ মূৰত বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। যেতিয়া মই তাইৰ কোঠালৈ গৈছিলোঁ, তেতিয়া লগে লগে তাই মোক সাৱটি ধৰি মৰম কৰিবলৈ ধৰিছিল। মই বুজিব পৰা নাছিলোঁ যে তাই আজি কিয় এনেকুৱা কৰিবলৈ ধৰিছে। কেনেবাকৈ তাই মোৰ ওপৰত সন্দেহ কৰা নাইতো। যেতিয়া তাইৰ মুখত মোৰ নামটো শুনিলোঁ, তেতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিল। তেতিয়া তাই চকুৰ পৰা কাপোৰখন আঁতৰাই দিলে আৰু ক'বলৈ ধৰিলে যে আচলতে আপোনালোকে মোৰ লগত এইবিলাক কি খেল খেলি আছে। তেতিয়া মই তাইক বুজাবলৈ চেষ্টা কৰিলোঁ। তেতিয়াই তাই ক'বলৈ ধৰিলে যে মই সকলো সত্য কথাটো গম পাওঁ। মোৰ স্বামী নপুংসক, সেইকাৰণে তেওঁ আপোনাক মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ কৈছে। সেই নিশা যেতিয়া আপুনি আপোনাৰ বন্ধুৰ লগত কথা পাতি আছিল, তেতিয়া মই গৈ সকলো কথা শুনি আছিলোঁ। আৰু তাৰপিছত মই দৰৱ খোৱা আৰম্ভ কৰিলোঁ যাতে মই কেতিয়াও প্ৰেগনেণ্ট নহওঁ। মই তাইৰ কথা একো বুজি পোৱা নাছিলোঁ। তেতিয়াই তাই ক'বলৈ ধৰিলে যে তাই লাহে লাহে মোক ভাল পাবলৈ ধৰিছিল। স্বামীটো আজিলৈকে কেতিয়াও মোৰ ওচৰলৈ অহাই নাছিল। তেওঁৰ প্ৰতিনো কি মোৰ ভাল পোৱা জাগিব? সেইবিলাক শুনি মই ক'লোঁ যে তাৰ মানে তুমি জানি বুজি সকলোবিলাক কৰি আছিলা। তেতিয়া তাই ক'লে যে মই এইবিলাক বহুত ভালকৈয়ে জানিছিলোঁ। তাই মোৰ হাতত ধৰি মোক ক'বলৈ ধৰিলে যে মই আপোনাক বহুত ভাল পাই পেলাইছোঁ। এতিয়া আৰু তাই তাইৰ স্বামীৰ লগত জীৱন কটাবলৈ নিবিচাৰে। মই ক'লোঁ যে এয়া ভুল কথা, সি মোৰ বন্ধু হয়। মই তাৰ লগত কেতিয়াও এনেকুৱা কৰিবলৈ নোৱাৰোঁ। মোৰ কথা শুনি সীমাই ক'বলৈ ধৰিলে যে যদি আপুনি মোক নিজৰ কৰি নলয়ো, তেতিয়াও মই তেওঁক এৰিয়েই দিম। এতিয়া সিদ্ধান্ত আপোনাৰ ওপৰত। তেতিয়াই তাই মোৰ হাতত ধৰি নিজৰ স্বামীৰ সন্মুখলৈ গ'ল আৰু সকলো কাহিনী তাই নিজেই কৈ দিলে। মই আৰু মোৰ বন্ধুৱে তলমূৰ কৰি থিয় হৈ আছিলোঁ। তাৰ পত্নীয়ে তাক ডিভোৰ্চ দিয়াৰ কথা কৈ দিলে আৰু মোক ক'লে যে মই তাইক বিয়া পাতিব লাগে। সেই কথা শুনি আমি দুয়ো বন্ধুৱে নিথৰ হৈ পৰিছিলোঁ। মই মোৰ বন্ধুক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে সীমাই নিজেই মোক বিচাৰিবলৈ ধৰিছে। কিন্তু এতিয়া মই যিটো পৰিস্থিতিত আছোঁ, মই নিজেই বুজিব পৰা নাছিলোঁ যে মই কি কৰোঁ। যদি মই সীমাক বিয়া কৰাওঁ, তেনেহ'লে মোৰ বন্ধুৰ লগত চিৰদিনৰ বাবে বন্ধুত্ব শেষ হৈ যাব। আৰু যদি মই সীমাক বিয়া নকৰাওঁ, তেনেহ'লে সীমাই মোৰ বন্ধুক ডিভোৰ্চ দিবলৈ সাজু হৈ আছিল। অৱশেষত বন্ধুৱে সীমাক ডিভোৰ্চ দিলে। মই এতিয়া বন্ধুৰ পত্নীক বিয়া পাতিলোঁ আৰু এতিয়া আমি এনেকৈ আমাৰ জীৱনবিলাক পাৰ কৰি থাকিবলৈ ধৰিছিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।